ৰাইজ অম্বুবাচী মেলাত যাব পাম বুলি এইবাৰ এমাহমান আগৰে পৰা এক্সাইটেড হৈ আছিলোঁ আৰু ফাইনেলি আজি সেই দিনটো আহি পালে। সঁচাকৈ মায়ে মাতিলে কোনে ৰখাব পাৰে। অম্বুবাচী মেলা বুলি মোৰ এয়া প্ৰথম অভিজ্ঞতা আৰু অম্বুবাচী মেলাৰ এয়া যিটো সজন যাত্ৰা, এই সজন যাত্ৰাটোৱে মোৰ ল'বলৈ বহুত মন আছিল। সজন যাত্ৰা বুলিয়ে ক'লোঁ কাৰণ খোজকাঢ়িয়ে মাৰ দৰ্শন কৰিব লাগে আৰু খোজকাঢ়ি মাৰ দৰ্শন কৰাৰ মজাই বেলেগ নহয় জানো। মা কামাখ্যাৰ দৰ্শন কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে। এইখিনিতে মই যাত্ৰা কৰি থাকোঁতে এটা কথা খুব মনলৈ আহিছিল আৰু সেই কথাটোৱে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব খুজিছোঁ। এই যাত্ৰাত মহিলাতকৈ পুৰুষৰ ভিৰটো অলপ বেছি। মাক যেনেকৈ ইমান হেঁপাহেৰে দৰ্শন কৰিব আহিছে, ঠিক তেনেকৈ আমাৰ মানুহৰূপী নাৰীকেইজনীকো যদি শান্তিত জীয়াই থাকিব দিলে হয়, তেতিয়াই মা সন্তুষ্ট হ'ল হয়।